হেৰ কেনেকুৱা লাগিল উঠি ৰাইজ ধুনীয়া লাগিল দেই এতিয়া বহনি হিচাপে চবে ভাড়াটো দিয়ক QR কোডটো দিয়ক QR কোড জিপে কৰিম নাই নহয় মই এতিয়া লাগিব কৰি লওক দিয়ক পইচা দে মোৰ নিজৰ বুলিহে উঠিছিলো এইটোৱে বেয়া ব্যৱসায় সম্পৰ্ক দুটা বেলেগ বস্তু বেলেগ ব্যৱসায় আৰু সম্পৰ্ক বেলেগ বস্তুটো পানী চুইচটোৱে দিয়া দাদা আমাৰ অসমীয়া মানুহে এইটো কথাকে নাজানে কাৰণে ব্যৱসায় কৰিব নাজানে হেৰি দক্ষিণাটো ভাড়াটো মোৰতো বেলি বহা আগতে লাগিব কিন্তু ভালকে চিনাকি হোৱাই নাই নহয় নমস্কাৰ দেই মই কমলেশ্বৰ আপোনাৰ নামটো কমলেশ্বৰ আপোনাৰ নামো কমলেশ্বৰ নেকি নাই মোৰ নাম বাদ দিয়ক এইবোৰ বাদ কেনেকে দিম একেলগে থাকিমেই যেতিয়া চাহ চিনাকিটো ভালকে হ'বই লাগিব কওকচোন কওক নাথাকো নহয় একেলগে নাথাকো মই যাওঁ হেৰি আপোনাৰ খোজটো মোৰ চিনাকি লাগিছে নাই সকলোৱে ভৰিৰে খোজ কাঢ়ে একেই হ'ব পাৰে না মোৰতো বেলেগ কিন্তু আপোনাক মোৰ চিনাকি যেন লাগি আছে আপোনাক যেন মই খুব ওচৰৰ পৰা পাইছোঁ কিনো কথাবিলাক সুধি থাকে হে মই বেমাৰী মানুহ যি টি কথা সুধি নাথাকিব মই এই ৰ'ব আপুনি বকুল শইকীয়া মৰিগাঁও কাকো নক'ব লবন তই খা খবৰ নিদিয়াকে ঘপককে ক'ৰ পৰা মই খা খবৰ লৈয়ে থাকোঁ আপোনাৰহে খবৰ খাতি নাই আপুনি ইয়াত মই মানে ফ্ৰেছ চব্জি কেইটামান ল'ম বুলি আহিছিলোঁ নালাগে বহক কিয় আহিছোঁ যেতিয়া লৈয়ে যাওঁ এইমোনা কি দেখিছে কি আছে গাঁৱৰ পৰা গোবৰ সাৰ দি কৰা একদম ফ্ৰেছ চব্জি একোটা লৈ আহিছোঁ হেৰ' তই চাগে কোনোবা দোকানৰ পৰা লৈ আহিছ আপুনি মানুহটো বৰ সন্দেহবাদী মই নিজ হাতে কৰা বেটা তই খেতি কৰিবলৈ লৈছ কি কৰিব উপায় নাই গাঁৱত মাটি দুবিঘা এনে চম পৰি আছিলে এবাৰ লাগিব বাৰু ভাল পাইছোঁ দে হেৰি নহয় ব'ল এতিয়া ঘৰলৈকে যাওঁ বহক এইকণ ৰাস্তা খোজকাঢ়ি যাম এই মোনাডাল লৈ খোজকাঢ়িব পাৰি বহক দে মই ল'ম ল'ব তেতিয়াহ'লে কথা নাই ব'লক ব'ল এইটো লৈ লওকচোন দাদা বেটা ই নাযায় দেই বেছিকে পৰিলে নেকি ৰ'বা আহাচোন বহি লোৱা অকণমান আৰাম পাইছানে মই মেডিচিন আনি আছোঁ ৰ'বা একো নহয় দিয়া জানে চাই দিছে নহয় ভাল হৈ যাব কোৱাটো বহুত দিনৰ মূৰত ইয়ালৈ আহিছোঁ ইয়াৰ আগৰবাৰ ইয়ালৈ আহোঁতে চাৰা ৰাস্তা পানী তাৰপিছত মই পাগল বকি আছোঁ কোৱাটো এই সৰু মোনাটো অতডাল মানুহে দাঙি আনোতে ইমান সময় লাগেনে বৰ ভাগৰ লাগিছে এই বুঢ়া মানুহটোক বেগকেইটা দি পেলাই তই মানে খালী মানুহটো আহিছ আপোনাৰ ভাল চিন্তা কৰিয়ে দিছোঁ চুগাৰ নাই জানো এক্সাৰচাইজ হ'ব দিয়ক মোনা দিয়ক ঠিক আছে মই আহোঁ আপুনি গৈ থাকিব কি মই আহোঁ আপুনি গৈ থাকিব মইতো ইয়াত থাকোঁৱে তইহে আহিছ ইয়ালৈ সেই চুগাৰ নামত তেতিয়াই যি সোমালহি এতিয়ালৈকে মেনেজ দিয়ে আছে ভাল পেট পুহি আছে ফুতুৰাই এৰাই যাব ৰ'ব সেইবোৰ বাদ দিয়ক হেৰি নহয়
ঘৰটোৰ ৰংটো আগতকৈ ডিচকালাৰ হৈছে কিন্তু জানো আৰু মেইনটেনেঞ্চ ইমান ভাল নহয় আৰু বাগানখনত এসোপা ফুলেই নে কোৱা দিয়ক এসোপা কিবা গছপাত টাইপ কোনে এইবিলাক কম দামী ফুল লগাইছে বাৰু হেৰ' আনিবলৈ দিওঁতে দামী ফুলেই আনিবলৈ দিছিল অ। যিটোক আনিবলৈ দিছিলে সি পইচা মাৰিলে এইবোৰ বেয়া কোন থাৰ্ড ক্লাছ কোৱালিটি লেছক আনিব দিছিল তই সেই তেতিয়াই আনা মনত পৰিছে অ' কাৰো এই জুপুৰিকেইটাও কিন্তু ভাল লগা নাই চাগে ন বা নাজানো আৰু ঐ তোৰ কি বিলাসী জেঠিয়ে চকুত মুতিলে বুজি নাপালোঁ হ'ব প্ৰথমতে তোক মই শুনাচোন তুমি ভুল বুজিছা অ' চান্দিনী তুমি নয়নতৰাক আমাৰ এই কাহিনীটো ভালকৈ বুজাই দিয়াচোন বুজাই দি আছে মই কাকো ইয়াত বুজাই থাকিবলৈ কাম কৰি থকা নাই যোনে যি বুজিব আছে বুজি থাকক মোৰ গৰজ নপৰে এই অ' এই কাহিনীটো দেখোন চকুত লগা হ'ল তাইৰ কাৰণে ফচিলোঁ এতিয়া তাই চিটুৱেশ্যনটোৰ পৰা পলাই গুচি গ'ল অ' কিয় নাযাব সৎ পথত থাকিলেহে অহ' তুমি ভুল বুজিছা মই নিশ্চকুৰে দেখাটো এতিয়া ভুল তাইৰ হাতত গৰম চাহ পৰিছিল সেইকাৰণে মই তেনেকৈ পানী ঢালি ফুৱাই আছিলোঁ মালিকৰ সেইটো কাম নেকি কাম কৰা ছোৱালীৰ হাত চুই খুৱাই খুৱাই থাকিবলৈ অ' নয়নতৰা এয়া মোৰ মানৱতা চোৱা মহানতা এইবোৰ তোমাৰ মনৰ বিশালতা তোমাৰ অন্তৰত বহুত ছোৱালী থাকে নহয় এজনীয়েতো নোজোৰে নহয় একদম নুচুবা কাম কৰা ছোৱালীৰ জোঠা চাহ চুই মোৰ হাত নুচুবা হেত তেৰিকা সেই কাপ চাহ মোলৈ আনিছিলোঁ তাকো খুৱাই নহ'ল খাব নাপাওঁতেই পৰিল কিহৰ ইমান কঁপনি উঠিছিল বা চি কি যে কোৱা কোৱা দিয়ক এইখন মানে এতিয়া বিয়লি বৃন্দাবনৰ পৰা আমাৰ বিয়লি বৃন্দাবন হ'ল অঁ নাই আপগ্ৰেড কৰিছে ঠিকে আছে মই বেয়া পোৱা নাই কিন্তু গেটত চাইনবৰ্ড এখন লাগিছিল কিবা ফিলটো অহা নাই উকা উকা লাগি আছে এই তন্ময় আৰু জীয়া লৰালৈকে মুম্বাইলৈ যাবলগীয়া হ'ল সিহঁতে ঘূৰি আহি লগাবহি আৰু হেৰি বাজেটৰো কথা আছে নহয় এই বাজেট মোক নকলে কিয় মই ইমান দিনে লগাই দিলোঁ হয় হা তোৰ এই মোচন পিতা তই ৰাতি ৰাতি ক'ৰবাত সিন্ধি দিবলৈ লৈছ নেকি আপোনাৰ মানে পেটত ভাল চিন্তা নাই ন সেইকাৰণে পেটটো এতিয়ালৈকে কমা নাই বলক বলক ভিতৰলৈ বলক হা তইহে এতিয়া মোক ভিতৰলৈ মাতিবি যা তই গৈ থাক মই হাত ভৰিকেইটা ধুই পেলাই আহি আছোঁ পিতা শুনচোন এই বস্তু যে আনিছ মোলৈ থবি আকৌ আহক চবলৈকে আনিছোঁ তাজা তাজা গাঁৱৰ মাল আহক নয়নতৰা মই যাওঁ মোক আৰু মাতি সেই নাথাকিবা তেৰিকা শুনাচোন চাওঁ ভুল বুজাবুজি এটা হ'ল আৰু বাদ দিয়া না আহি গ'লো দেই গাঁৱৰ পৰা একদম তাজা ফ্ৰেছ মাল লৈ লৱণ হাজিৰ এয়া আপোনালোকলৈ একদম গোবৰ সাৰ দিয়া ফ্ৰেছ চব্জি লৈ আহিছোঁ গুৱাহাটীতো এইবোৰ খাবলৈ নাপায় এয়া স্কচ দেখিছে ডাঙৰটো আনিছোঁ খাৰু পেটীয়াৰ সাৰ দিয়া মালটো কি বুজিব নাৰিকলৰ মূল কি ক'লি একো নাই দিয়ক কচু চাইজ চাওক এইটো কচু দেখিছে একদম হাতী লাটটোৱে সেইটো গোটেই তয়ে ভৰাই থ ক'ত মুখে দি বেঙেনা চাইজ চাওক ফিজিকেল ফিট নে নহয় ওখ পাখ সেইটো দালিত দি খাব আৰু হ'ব মই যাওঁ মোৰ দেৰি হৈছে ৰ'বা চাওঁদা গাঁৱৰ পৰা তোমাৰ দেউতালৈ একদম ফ্ৰেছ মিঠৈ অকণ লৈ আহিছোঁ দেউতাক দিবাগৈ ভাংটো খাই দি মিঠা খাবলৈ মন যায় মানে এই ৰ'বা সেই নহয় তোমালৈ আনিছোঁ না কিবা এটা এই ধৰাচোন ধৰা নয়নতৰা তুমি গৈ থাকাচোন গৈ থাকা তুমি ক'লা যেতিয়া এতিয়া থাকিমহে মই দাদা দাদা ইমান মনোযোগেৰে কি পঢ়ি আছে দুখৰ ৰাতি যিমানেই দীঘলীয়া নহওক কিয় যিমানেই আন্ধাৰ নহওক কিয়
সি কেতিয়াও চিৰস্থায়ী নহয় এসময়ত ৰাতিপুৱাবই সেই আশাই হ'ল আমাৰ প্ৰাণ সেই আশাতেই মানুহ মৰি মৰি জীয়াই থাকে সেই আশাতে আমি আকৌ জাগি উঠোঁ হা অ' দাদা কিবা হৈছে নেকি আপোনাৰ গা চা ভালে আছেতো গা বেয়া নহয় কৃষ্ণ কল্পনা ভুৱন মোহন বৰুৱাৰ কল্পনাত মই আকৌ এবাৰ ডিঙা মেলি দিছোঁ ঘূৰি গৈছোঁ মই কমল নগৰলৈ আকৌ লগ পাইছোঁ চম্পা গৌৰী আৰু চন্দনহঁতক হা ভুৱন মোহন বৰুৱা কমল নগৰ জানো আৰু আপুনি কি বলকি আছে অ' দাদা আপুনি ঔষধ পাতিবোৰ ঠিকমতে খাই আছেতো আপোনাৰ বেমাৰটো তলফালেহে আছিলে সেই অসীমত যাৰ হেৰাল সীমা আচ্ছা বুজিলোঁ এতিয়া দাদা আপোনাৰ কিন্তু কিতাপৰ কালেকশ্যন ভাল দেই পিছে এইখন কাঞ্চন বৰুৱাহে লিখা নহয় ভুৱন মোহন বৰুৱাই কাঞ্চন বৰুৱাৰ ছদ্মনাম দি লিখিছিল অঁ হয় নেকি এই আমি আৰু কি জানো পঢ়িব লাগে পঢ়োহে আৰু খালি একো নাই নজনাটো ডাঙৰ কথা নহয় কৃষ্ণ কিন্তু জানিবলৈ আগ্ৰহ নথকাটোহে বেয়া কথা হয় হয় পিছে আজিকালি কিতাপ পঢ়াৰ অভ্যাসটোৱে নোহোৱা হ'ল নহয় সময়ো নিমিলা হ'ল সময়নো কেনেকৈ মিলিব সময়ক মিলাব লাগিব অৱশ্যে কিতাপক লৈ আমাৰ দৰে পাগলামি কৰা মানুহবোৰ এতিয়া আৰু নাই যুগ সলনি হ'ল বুজিছা কৃষ্ণ মানুহৰ ৰুচিও সলনি হ'ল খালি আমাৰ নিচিনা মই একে কথা শুনা ধৈৰ্যই নাই শুনাচোন তোমালোকে না গিফ্টটোতো লৈ যোৱা তই তাইক গিফ্ট দিবলৈ ইমান কেজি হৈ আছ কিয় তাই আৰু মোৰ মাজত কিবা এটা অন্তৰংগ সম্পৰ্ক আছে আপুনি গম নাপায় নহয় কি অন্তৰংগ সম্পৰ্ক বস্তু নালাগে অঁ কি আনিছানো তোমালে মই ধুনীয়া চাই নাইটি এটা লৈ আহিছো নল'বা একদম নাইটি নল'বা পাতি লোৱা ভাইটি আৰু লোকে দিয়া নাইটি দুইটাই কিন্তু একদম বিপদজনক এই বাদ দিয়া, তুমি লোৱা দিয়া থেংক ইউ ৱেলকাম তুমিয়েই যি মোৰ কথা ভাবা বেলেগৰতো ধান্দাই নাই আহি থাকিবা মাজে মাজে দেই যোৱা। মই আহিছোঁ বাই 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 ঐ তই তাইক গিফ্ট দিবলৈ আৰু বেলেগ বস্তু বিচাৰি নাপালি হা নাইটিডালহে পালি মই কাক কি গিফ্ট দিওঁ সেইটো আপুনি ডিচিশ্যন ল'বলৈ কোন হে হয় নেকি দে কাক কি দিব লগা আছে মই দি দিম তই ফুট যা আৰে মোক ফুটাবলৈ আপুনি কোন 10 টোমত এখন ঘৰত মোৰ অধিকাৰ আছে বৰ্তালে এতিয়া ফোন কৰিলে গোটেই ঘৰ হিলি যাব মোক চিনি পোৱা নাই চাওক দিয়ক আপোনালৈ এটা বস্তুটোৱে নিদিওঁ দিয়ক এ যা তই দিয়া গিফ্ট নালাগে হৌৰা কথাটো তুমিয়ে ক'বা নেকি মই কেলে ক'ম আকৌ তুমি দেখোন সকলোৰে আগত মই চিনিয়ৰকৈ এনেকৈ চিঞৰি থাকা সেই বুলি মই ক'ম নেকি মোৰতো বিচনা আছেই আপোনাৰহে বিচনা নাই এই মোৰো আছিলে পিছতহে বেলেগজন আহি শুলেহি গোবিন্দ আহিলা আহিলোঁ ৰৈছে আহ এই ৰ'বাচোন ৰ'বা অ'ৰা তুমি এনেকৈ কঁপি আছা কিয় জ্বৰ উঠিছে নেকি জ্বৰ উঠা নাই দাদা ই ৰিক্সাখন আজি প্ৰথম চলাইছোঁ যে এই ই ৰিক্সা ঠেকেচনীটো গাত আহি আছে এতিয়া বুজি পালা হয় দিয়ক আপোনালোক ৰওক মই হাত মুখখন ধুই আহোঁ হা কি খুচি আছে হে নহয় মানে এওঁৰ চৰ্বি কমিছেনে নাই মই মানে খুচি পেলাই চাইছোঁ বুজিছা এই নহয় ৰ'বা অ'ৰা মোৰতো বিচনা আছেই এখেতেতো শুবলৈ বিচনা নাই কি কৰিবা এতিয়া অঁ হয় নেকি অঁ এনেই মই পকাতে শুব পাৰোঁ কিন্তু কণ্ডিশ্যনটো তুমি জানাই মই কিবা এটা ব্যৱস্থা কৰিম দাদা আপোনালোক গৈ থাকক হয় নেকি ঠিক আছে ব'লা তুমি কৰিবা দেই ব'লা বাবলু